পার্টিকুলারলি আমার ভোট গ্রহণ এইটো নগাঁও নির্বাচনী জিলাত ভোট গ্রহণ এইটো গণনা আরম্ভ হয়েছে আর তিনিখন চেণ্টাৰত আৰম্ভ হৈছে আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ কাৰণে নগাঁও বয়েজ স্কুলত আৰু নগাঁও লোকসভা সমষ্টিৰ কাৰণে নগাঁও গাৰ্লছ স্কুলত আৰু নগাঁও ডাউচন স্কুলত হৈ আছে। ইতিমধ্যে আমি পোষ্টেল বেলেট আৰু ইলেক্ট্ৰনিক ট্ৰান্সমিটেড পোষ্টেল বেলেট এই দুটা গণনা আৰম্ভ কৰিলোঁ নগাঁও ডাউচন হাই স্কুলত আৰু আমাৰ গোটেই 6খন ষ্ট্ৰং ৰুম আমি ওপেন কৰিলোঁ আমাৰ কেণ্ডিডেটছৰ ৰিপ্ৰেজেণ্টেটিভৰ উপস্থিতিত আৰু আমাৰ সন্মানীয় অবজাৰ্ভাৰ্ছৰ উপস্থিতিত এতিয়া আমি EVM মেচিনবিলাক ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে প্ৰত্যেক হলত লৈছোঁ। অতি সোনকালৰ ভিতৰত আমি ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো আমাৰ ইণ্ডিকেশ্যন আহিব, যিটো ৰিজাল্ট আহিব, এইটো আপোনাৰ মিডিয়া বন্ধুৰ লগত শ্বেয়াৰ কৰিম। নিৰাপত্তা দৃষ্টিৰ কাৰণে আমি 3 ৰাউণ্ড অফ ছিকিউৰিটি ৰাখিছোঁ। 100 মিটাৰ পেৰিমিটাৰৰ ভিতৰত কোনোবা গাড়ী সোমাব নোৱাৰে। ইয়াতকৈ ছেকেণ্ড লাইন হ'ব আমাৰ যিটো আমাৰ স্কুল আছে ইয়াৰ মেইন গেট। এই মেইন গেটৰ ভিতৰত মোবাইল ইলেক্ট্ৰনিক আইটেম ৰেষ্ট্ৰিক্টেড, অকল মিডিয়া বন্ধুৰ কাৰণে আৰু কিছুমান অথৰাইজড মানুহৰ কাৰণে মোবাইল এলাউড আছে। আৰু থাৰ্ড ৰাউণ্ড অফ ছিকিউৰিটি আমাৰ কাউণ্টিং হলৰ গেটত আছে, ৰুমৰ গেটত। তাততো আমি ভালকৈ ফ্ৰিস্কিং কৰি আছোঁ আৰু অনলি পেন পেপাৰ আৰু কেলকুলেটৰবিলাক এনেকুৱা বস্তু এলাউড আছে ইয়াৰ ভিতৰত। এই পাৰ্টিকুলাৰলি আমাৰ ভোট গ্ৰহণ এইটো নগাঁও নিৰ্বাচনী জিলাত ভোট গ্ৰহণ এইটো গণনা আৰম্ভ হৈছে আৰু তিনিখন চেণ্টাৰত আৰম্ভ হৈছে আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ কাৰণে নগাঁও বয়েজ স্কুলত আৰু নগাঁও লোকসভা সমষ্টিৰ কাৰণে নগাঁও গাৰ্লছ স্কুলত আৰু নগাঁও ডাউচন স্কুলত হৈ আছে। ইতিমধ্যে আমি পোষ্টেল বেলেট আৰু ইলেক্ট্ৰনিক ট্ৰান্সমিটেড পোষ্টেল বেলেট এই দুটা গণনা আৰম্ভ কৰিলোঁ নগাঁও ডাউচন হাই স্কুলত আৰু আমাৰ গোটেই 6খন ষ্ট্ৰং ৰুম আমি ওপেন কৰিলোঁ আমাৰ কেণ্ডিডেটছৰ ৰিপ্ৰেজেণ্টেটিভৰ উপস্থিতিত আৰু আমাৰ সন্মানীয় অবজাৰ্ভাৰ্ছৰ উপস্থিতিত। এতিয়া আমি EVM মেচিনবিলাক ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে প্ৰত্যেক হলত লৈছোঁ। অতি সোনকালৰ ভিতৰত আমি ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো আমাৰ ইণ্ডিকেশ্যন আহিব, যিটো ৰিজাল্ট আহিব, এইটো আপোনাৰ মিডিয়া বন্ধুৰ লগত শ্বেয়াৰ কৰিম। নিৰাপত্তা দৃষ্টিৰ কাৰণে আমি 3 ৰাউণ্ড অফ ছিকিউৰিটি ৰাখিছোঁ। 100 মিটাৰ পেৰিমিটাৰৰ ভিতৰত কোনোবা গাড়ী সোমাব নোৱাৰে। ইয়াতকৈ ছেকেণ্ড লাইন হ'ব আমাৰ যিটো আমাৰ স্কুল আছে ইয়াৰ মেইন গেট। এই মেইন গেটৰ ভিতৰত মোবাইল ইলেক্ট্ৰনিক আইটেম ৰেষ্ট্ৰিক্টেড, অকল মিডিয়া বন্ধুৰ কাৰণে আৰু কিছুমান অথৰাইজড মানুহৰ কাৰণে মোবাইল এলাউড আছে। আৰু থাৰ্ড ৰাউণ্ড অফ ছিকিউৰিটি আমাৰ কাউণ্টিং হলৰ গেটত আছে, ৰুমৰ গেটত। তাততো আমি ভালকৈ ফ্ৰিস্কিং কৰি আছোঁ আৰু অনলি পেন পেপাৰ আৰু কেলকুলেটৰবিলাক এনেকুৱা বস্তু এলাউড আছে ইয়াৰ ভিতৰত।